এ ভেৰি গুড মৰ্ণিং এভৰিৱান। বৰ্তমান মই উপস্থিত আছোঁ পাটনাস্থিত এখন বিখ্যাত মেডিকেল যাৰ নাম হৈছে অনুপ ইনষ্টিটিউট অফ অৰ্থপেডিক এণ্ড ৰিহেবিলিটেশ্যন, যিখন প্ৰতিষ্ঠানত এগৰাকী বিশ্বপ্ৰসিদ্ধ ডক্টৰ তেওঁ ইয়াতে ৰোগীক নিৰীক্ষণ কৰে। তেখেতৰ নাম হৈছে পদ্মশ্ৰী সন্মানপ্ৰাপক অধ্যাপক ৰবীন্দ্ৰ নাৰায়ণ সিং ছাৰ। তেখেতে এখন ডায়েট লিষ্ট দিছে, মানে কি মধুমেহ ৰোগ অথবা ডায়েবেটিছৰ। সেইখন আপোনালোকৰ কাৰণে অতি প্ৰয়োজনীয় আৰু এগৰাকী অভিজ্ঞ সম্পন্ন অধ্যাপকে দিয়া যিহেতু এখন, তো মই আপোনালোকক আমাৰ ৰিজনেল লেংগুৱেজ মানে অসমীয়াত এইখন বস্তু মই আপোনালোকক প্ৰভাইড কৰিছোঁ, ক'ব ওলাইছোঁ। তাৰ ভিতৰত আপোনালোকে কি কি খাব নালাগে আৰু কি কি খাব লাগিব তাৰ ভিতৰত কৈছে। ইয়াতে চেনি খাব মানা কৰিছে, সকলো জানে চেনি, মিঠাই, তাৰপিছত মৌ, গুড়, গ্লুক'জ, জেমছ মানে কি জেলি আৰু মিঠাই, আইচক্ৰীম এইবিলাক খাব মানা কৰিছে। লগতে মানে মিঠা থকা বস্তুখিনি পূৰা এভইড কৰিব দিছে। তাৰপিছত কৰ্ণফ্ল'ৰো খাব মানা কৰিছে, ময়দা খাব মানা কৰিছে আৰু আদা ৰোট খাব মানা কৰিছে। তাৰপিছত চাফেদ চাউল মানে কি বোলো বগা চাউল খাব মানা কৰিছে, মানে উহোৱা চাউল খাব পাৰিব, বগা চাউলো খাব মানা মানা কৰিছে, যদিও কিছু পৰিমাণত মানে কম ফাইবাৰ থকা মানে প্ৰটিন থকা বস্তুটো একদম মানে আপুনি যেতিয়া কষ্ট কৰিব মানে ৱকিং পাৰ্চনে তাৰমানে খাব পাৰিব। লাইনটো গুচি গৈছিলে, ৱকিং পাৰ্চনে খাব পাৰিব, মানে যদি আপুনি বেছিকৈ কষ্ট কৰিলে অকণমান খাব পাৰিব, কিন্তু আপোনাৰ ঘামটো ওলাই যাব লাগিব। ইয়াত লিখিছে এইখিনি বস্তু। তাৰপিছত লিখিছে ৰেড মিট মানে কি বুলি কয় আপুনি ৰঙা মাংস বুলি, মানে ৰঙা যিখিনি গাহৰি মাংস ধৰি লওক বেছি সতেজ তেজ থকা পাঠাৰ মাংস সেনেকুৱা বস্তু আপুনি নাখাব। তাৰপিছত খাহীৰ মাংস নাখাব। তাৰপিছত এইফালে আণ্ডে কি জৰ্দি মানে ডিমাৰ যিটো কুহুম আছে সেই কুহুমটো নাখাব। তাৰপৰা আৰ্গনযুক্ত মিট মানে কি বুলি কয় বেছি প্ৰটিন থকা মাংস, মানে আমাৰ যিখিনি ঢিলা মাংস আছে হাৰ্ডি খাওঁ আমি, পটটো খাওঁ, লিভাৰ জাতীয় বস্তুখিনি খাওঁ, সেইবিলাক খাব মানা কৰিছে। তাৰপিছত বেকাৰী জাতীয় বস্তুৰ ভিতৰত কেক, পেটিছ, ক্ৰীম বিস্কুট এটচেট্ৰা, মানে বেকাৰী বস্তু কমপ্লিট এভইড কৰিব লাগিব, যিহেতু ডায়েবেটিছটো আমাৰ কাৰণে বহুত একেই বস্তু। মিঠাইও আজিকালি ময়দাৰ পৰাই বনায়, চুজিৰ পৰাই বনায়, সেইখিনি কমপ্লিট এভইড কৰিব, কাৰণ এগৰাকী অভিজ্ঞ সম্পন্ন ডক্টৰে এইখিনি প্ৰভাইড কৰিছে, সেয়ে মই আপোনালোকক জনাইছোঁ। আৰু তাৰপিছত কৈছে আলু, তাৰপিছত আমাৰ যে চকৰকন্দা আলু আছে যে মাটিৰ তলত হোৱা, যিখিনি মাটিৰ তলত হোৱা বস্তু আছে সেইখিনি একদম পূৰা এভইড কৰিব দিছে। তাৰপিছত আৰু কি বুলি কয় বহুতখিনি বস্তু লিখিছে ইয়াতে, শিমলু আলুৰ কথা কৈছে, তাৰপিছত কাঠআলুৰ কথা কৈছে, কাঠআলু মানে পটনচৰা আলু বুলিও কওঁ আমি কিছুমানে, সেইবিলাক মানা কৰিছে। তাৰপিছত আপোনালোকে জানিবলগীয়া বস্তু বৰ্তমান যিটো ছিজন চলি আছে ফল মূলৰ, সেই ফল মূলৰ ভিতৰত কি কি মানা কৰিছে, কল, আম, তাৰপিছত আনাৰ, আংগুৰ, তাৰপিছত আৰু ডালিম, বেদনা জাতীয় বস্তু, মুঠতে বেদনা জাতীয় বস্তু মানা কৰিছে, যদি বেদনা আমাৰ কাৰণে ভাল, যদিও ব্লাডৰ কাৰণে মানা কৰিছে। তাৰপিছত সীতাফলো খাব মানা কৰিছে, তাৰপিছত পকা কঁঠালো খাব মানা কৰিছে, মানে কেঁচা কঁঠাল অলপ খাব পাৰে, লোভটো সামৰাৰ কাৰণে কৈছে আৰু এইখিনি। তাৰপিছত আমাৰ ড্ৰাই ফ্ৰুটছ বহুতে খাবলৈ কয়, যদি ড্ৰাই ফ্ৰুটছো মানা কৰিছে, তাৰ ভিতৰত কিচমিচ আৰু খেজুৰ, কিন্তু আপুনি ড্ৰাই ফ্ৰুটছৰ ভিতৰত আপোনালোকে এলমণ্ড খাব পাৰে, তাৰপিছত আপোনালোকে কাজু খাব পাৰে, আৰু বহুত কিবা কিবি আছে আৰু ড্ৰাই ফ্ৰুটছৰ ভিতৰত থাকে, মিঠা কম থকাটো খাব পাৰে লাইকটো। তাৰপিছত আৰু দিছে যে থাম্ছ আপ, আমাৰ যিখিনি আমাৰ ঠাণ্ডা ক'ল্ড ড্ৰিংকছ জাতীয় বস্তু সেইখিনি খাব মানা কৰিছে, যেনেকৈ কোকোকলা, থাম্ছ আপ আৰু মদ খাব মানা কৰিছে। ড্ৰিংক নকৰিব, একদম মহৌষধ ড্ৰিংক, কিন্তু আপোনালোকে মনত ৰাখিব ড্ৰিংক নকৰিব কেতিয়াও। আৰু কৈছে ইয়াতে ফাষ্ট ফুডটো একদম মানা কৰিছে, আৰু কি বুলি কয় জাংক ফ্ৰুটছ মানে ফ্ৰুটছৰ পৰা ওলোৱা জুচো খাব মানা কৰিছে, আৰু চৰ্বত খাব মানা কৰিছে, লগতে ফাষ্ট ফুড একদম এভইড কৰিছে। এতিয়া নেমু পানীও খাব মানা কৰিছে, খাব পাৰে যদি ইয়াত লিখিছে চৰ্বত, মানে কি বেলেগ বস্তু ইনক্লুড, মানে আপোনালোকে যিবিলাক খায় আৰু ধৰি লওক মিঠি গুটি উইথাউট চেনি তাৰমানে খাব পাৰিব, যদিও নেমুটোও ইয়াতে এড কৰিছে, যদিও তাৰমানে নেমু চৰ্বতটো খাব পাৰিব, হয়। আৰু মানে কিনাত ক্ৰয় কৰা নেমু পানী খাব মানা কৰিছে, তাতে বহুতখিনি বস্তু থাকে, ইনক্লুড থাকে। আৰু দ্বিতীয়তে বস্তু এটা ক'বলৈ ওলাইছোঁ যে কি বুলি কয় ইয়াতে আমাৰ এতিয়া বৰ্তমান যিখিনি মিঠি গুটি খায় বহুতে, তাৰপিছত এইফালে চিয়া চিডছ খায়, সেইখিনিও বেয়া নহয়, সেইখিনিও আপোনালোকে মধুমেহৰ কাৰণে খাব পাৰে চিয়া চিডছ, কিন্তু চিয়া চিডছখিনি ৰিফাইন কৰা চিয়া চিডছ হ'লে ভাল। আৰু মিঠি গুটিখনকে গোটাকৈ খোৱাতকৈ আপোনালোকে যদি গুড়া কৰি ভাজি উঠি বা গুড়া কৰে বা নৰ্মেলিও গুড়ি আমি মিক্সিত গুড়া কৰি খায়, শলতি আমাৰ এবিধ লতা আছে, শলতি মই আপোনালোকক দেখাম কেতিয়াবা, সেই লতাবিধ আপোনালোকে পিচি একদম গুড়া কৰি তাৰ ৰসটো খাব পাৰে, একদম মধুমেহ কণ্ট্ৰলত আহি যায়। ৰাতি তিয়াই থ'লেও আপোনালোকৰ সুবিধা হয়, এইখিনি ডক্টৰে প্ৰভাইড কৰিছে, এইখিনি বহুত ভাল অভিজ্ঞ ডক্টৰ হয়। এতিয়া খাব পৰা বস্তুৰ ভিতৰত ইয়াতে কৈছে যে হাৰি পাত্তি, মানে যিকোনো মানে সেউজীয়া শাক পাচলি খাব পাৰিব আপোনালোকে, পালেঙৰ পৰা আদি কৰি সমস্ত। তাৰপিছত কৈছে আৰু চালাড, এনেও চালাড খাই ভাল পায় আপোনালোকে, গ্ৰীণ চালাড
মাটিৰ তলত মুঠতে মূলা খাব নোৱাৰে গাজৰ খাব নোৱাৰে মানে তিয়হ খাব পাৰিব ওপৰত হোৱা আচ্ছা ৰঙালাও খাব নোৱাৰে ৰঙালাওটো বেয়া বুলি আপুনি জানে এইটো তাৰপিছত দিছে দালি জাতীয় বস্তুৰ ভিতৰত আপোনালোকে খাব পাৰিব চানা দাইল মানে কি বুলি কয় মগুৰ দাইল খাব পাৰিব আৰু তাৰপিছত আৰু মচুৰ দাইলৰ পৰিমাণটো কম খাব পাৰিব ৰাজমাহ খাব পাৰিব যদিও ৰাজমাহটো অতি ফাইবাৰযুক্ত কাৰণে আপোনালোকে কিছু পৰিমাণ বইল ৰাজমাহ অলপমান খাব পাৰে আৰু ৰাজমাহটো এলাৰ্জিযুক্ত সেই হিচাপে ৰাজমাহটো মোৰ মতে অকণমান ট্ৰেক কৰিব পাৰে ৰাজমাহটো সেই হিচাপত আচ্ছা মটৰজাতীয় বস্তু খাব পাৰে আৰু তাৰপিছত অংকুৰিত বীজ খাব পাৰে অংকুৰিত বীজ মানে কি বুলি কয় মগু দাইলৰ মগু যিটো অংকুৰিত হৈ থকা বুট আদি সেইবিলাক খাব পাৰে মানে উহায়ো খাব পাৰে ভাপত দি পেলাই ইয়াতে লিখিছে তাৰপিছত মানে বেছিকৈ চব্জি খাব দিছে মানে কি যিখিনি বস্তু ওপৰত উপলব্ধ হয় সেইখিনি আৰু লগতে চুপ খাব দিছে চব্জিৰ পৰা নিৰ্মিত হোৱা যি স্কিন আছে সেই স্কিনৰো আপোনালোকে চুপ বনাই খাব পাৰে মানে কি ছালৰ পৰা চব্জিৰ ছালৰ পৰা নিৰ্মিত হোৱা চুপ খাব পাৰে সেইবিলাক আপোনালোকে বন্ধাকবিৰ বাকলিৰ পৰা বা কি বুলি কয় ওলকবিৰ বাকলি আপোনালোকে বইল কৰি নাখাব আৰু তাত বহুতখিনি থাকে বীজাণু থাকে আৰু নেক্সট ইয়াতে লিখিছে কণী খাব পাৰে আপোনালোকে কণীৰ বাহিৰৰ যিখিনি বগা অংশ মানে বাকলিৰ পিছত যিখিনি দ্বিতীয়টো তৰফ আছে সেইখিনি খাব পাৰিব তাৰপিছত লিখিছে আপোনালোকে মাছো খাব পাৰিব মাংস খাব পাৰিব ইয়াতে লিখিছে চিকেন মাংসৰ ভিতৰত যিখিনি তাৰমানে চৰ্বি নাই তাৰমানে ফাইবাৰ নোহোৱা চৰ্বি নোহোৱা বস্তুখিনি খাব দিছে আপোনালোকক আৰু মাছো খাব দিছে কিন্তু মাছৰ চৰ্বি নোহোৱা হ'বলৈ হ'লে আপোনালোকে মাছটো পূৰা বইল কৰি ল'ব লাগিব চালানী মাছ খাব মানা কৰিছে ন মানে যিটো লোকেল মাছ আছে লোকেল মাছটো খাব পাৰিব সৰু সৰু মাছ যেনেকৈ আমাৰ দৰিকণা মাছ আমাৰ চেং মাছ আমাৰ নৰ্মেল যিখিনি মাছ আছে তাৰমানে বটীয়া মাছ কাৱৈ মাছ তাতকৈ ডাঙৰ খাব পাৰিব আপোনালোকে মিৰিকা আৰু তেল নোহোৱা মাছ খাব পাৰিব তাৰপিছত নেক্সট লিখিছে ফলৰ ভিতৰত এতিয়া কি খাব পাৰিব ইয়াতে আপেল খাব দিছে নাচপতি খাব দিছে আমলা খাব দিছে মানে আমলখি খাব দিছে তাৰপিছত আমৰুদ খাব পাৰিব আমৰুদটো কিন্তু অতি উপযুক্ত ঔষধ মধুমেহৰ কাৰণে আমৰুদটো বহুত প্ৰয়োজনীয় জামু খাব দিছে জামুটো কণ্ট্ৰলত ৰাখে আমাৰ মধুমেহ সেইকাৰণে জামুটো বহুতে কিনি হ'লে খায় সেইকাৰণে দামটোও বেছি জামুৰ তাৰপিছত অমিতা খাব দিছে তাৰপিছত লিখিছে নেমু খাব দিছে চাওক নেমুটোৰ কথা কৈছিলোঁ যে মানে চৰ্বত কৰি নেমুটো খালে মানে বাহিৰৰ কিনা নেমুটো নাখাব আপোনালোকে ঘৰত বনাই খাব পাৰিব নেক্সট লিখিছে ইয়াতে লিখিছে মৌচুমী মানে যিটো আমাৰ মৌচুমী আছে চান্তৰে বুলি কয় কমলাটো নহয় দেই কিন্তু অনলি মৌচুমীটোৰ কথা কৈছে অলপমান বেছি অৰেঞ্জ কালাৰ যিটো আছে সেইটো তাৰপিছত গ্ৰীণ কালাৰটো আচ্ছা গ্ৰীণ কালাৰটো মানে এটা অৰেঞ্জো পায় পূৰা কমপ্লিট অৰেঞ্জ পায় যে সেইটো মিঠা বেছি একদম পূৰা কমপ্লিট অৰেঞ্জ কালাৰটো আছে সেইটো নহয় মানে আপোনাৰ আজিকালি ডিফাৰেঞ্চ আছে যে কমলা বেলেগ তাৰপিছত মৌচুমী বেলেগ আৰু চান্তৰাটো বেলেগ তাৰমানে সেইকাৰণে আপোনালোকে চাই ল'ব যিটো সেউজীয়া হয় সেইটোৱে খাব ইয়াতে এলাউ কৰিছে টেঙা জাতীয়টো যিটো ৰসটো বেছি যদিও মিঠাটো অকণমান কম তাৰমানে তাৰপিছত লিখিছে অনাৰস খাব দিছে মানে আনাৰস খাব পাৰিব কিন্তু আনাৰস খালেও আপোনালোকে চাব কাৰণ আপোনালোকৰ চুগাৰ হওক বা কি বুলি কয় ব্লাড চাওক কাৰণ আনাৰসটো মানে আমাৰ নাৰ্ভবিলাকত সেই কৰে তাৰমানে বিক্ৰিয়া কৰে সেইকাৰণে পৰিমাণটো চাই ল'ব নেক্সট কৈছে মৌচুমী লিখিছে কিন্তু ইয়াতে ধুনীয়াকৈ মৌচুমী খাব পাৰিব লিখিছে তাৰপিছত প্ৰটিনযুক্ত খাদ্যৰ ভিতৰত লিখিছে যে পনীৰ কিবা টফুও লিখিছে এইটো টফু মানে কি হ'ব বা টফু লিখিছে ইংলিছত কি লিখিছে এইটো আৰু পনীৰ তাৰপিছত টফু ইংলিছত টফুও লিখিছে এতিয়া টফু মানে কি মই নাজানো বাৰু তাৰপিছত দৈ গাখীৰ খাব মানা কৰিছে দৈটোৱে টফুটো লিখিছে টফুটো পাৰ দৈ খাব দিছে আৰু অংকুৰিত আনাজ ক'লোৱে যিহেতু গজালি ওলোৱা বস্তু চব খাব পাৰিব তাৰপিছত দালি খাব পাৰিব তাৰপিছত আৰু বিনা চব্জিকে মাছলি আৰু চিকেন এইখিনিতো কৈয়ে দিছে অলৰেডি কিন্তু টফুটো মই ক'ব নোৱাৰিলোঁ কি বস্তু আপোনালোকে যদি জানে কমেণ্ট কৰিব নেক্সট ইয়াতে এটা নোট লিখিছে ডক্টৰে য'ত লিখিছে भोजन की मात्रा खाने की आवृत्ति और खाद्य पदार्थों का सही संयोजन बहुत महत्वपूर्ण है कार्बोहाइड्रेट को प्रोटीन फाइबर और हेल्थी फूड के साथ लेने से ब्लड शुगर नियंत्रित रखने में मदद मिलता है माने कि এইখিনি কৰিলে তাৰমানে ব্লাড শুগাৰ আপোনালোকৰ বা মধুমেহ তাৰমানে আপোনালোকৰ ডায়েবেটিছ আৰু শুগাৰ কণ্ট্ৰলত আহিব গতিকে এইখিনি ইংলিছত আপোনালোকক কৰিছোঁ নোটটোত কি কৈছে ইয়াতে ধুনীয়াকৈ কৈছে এইখিনি ফ্ৰিকুৱেঞ্চি এণ্ড এম্বিকুৱেশ্যন অফ মেটাৰ পেয়াৰিং probability with protein fiber and healthy fats help control glucose response মানে আপোনালোকৰ ডায়েবেটিছৰ লগতে তাৰমানে যিখিনি চুগাৰ আছে তাৰমানে তো গোটেইখিনি তাৰমানে এটা কণ্ট্ৰলত আহিব গতিকে এইখিনি বস্তু ফ'ল' কৰক যিহেতু এগৰাকী অভিজ্ঞ সম্পন্ন ডক্টৰে এইখিনি বস্তু দিছে প্ৰভাইড কৰিছে মোৰ কৰ্তব্য মই ভাবিছিলোঁ ৰিজনেল লেংগুৱেজত আপোনালোকক জনাই দিওঁ ফ'ল' কৰিব আৰু যদি কিবা জানিব বিচাৰে কমেণ্ট কৰিব ধন্যবাদ